নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ। আজি ব্লগটোত অকণমান ভাল হ'ব, সকলোৱে চাই ভাল পাব। আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ স্বাস্থ্য হস্পিটেলত। ইয়াত অলপমান আমাৰ অফিচৰ কাম কৰিছোঁ, ভিডিঅ' শ্বুট আছে, কিবাকিবি আছে, যিবিলাক অলপমান কনফিডেঞ্চিয়েল হয়। আপোনালোকক মই সকলোবিলাক ক'ব নোৱাৰোঁ, তথাপি মই যিহেতু আহিছোঁ ইয়ালৈ অলপমান আমাৰ প্ৰজেক্টবিলাকৰ আৰু কিছুমান BTS দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। চ' ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। এইখন হৈছে মেইন গেট, যিখন হ'ব আচলতে এতিয়া বৰ্তমানলৈকে মানে ভালদৰে হৈ থকা নাই। AMC ৰোডৰ প্ৰথমখন হস্পিটেল, গেহেম বজাৰৰ পৰা অলপমান আহি পিনে নামঘৰটোৰ কাষতে আছে। তো দেখিলে আৰু এখন গেট আছে লেফ্ট চাইডে মোৰ, কিন্তু সেইখন গেট মই দেখুওৱা নাই। এনেকৈ আহিছোঁ মই আজি, একদম চিম্পুলকৈ আৰু হোৱাইট টি চাৰ্ট, ব্লেক পেণ্ট। তাৰপিছত এইটো আমাৰ ৰেষ্ট ৰুম হয়, ফাৰ্ষ্ট ফ্ল'ৰত আছে। চ' আমি অলপমান ৰেষ্ট কৰি আছোঁ। তাৰপিছত আহি গ'ল লাঞ্চত মই ক'লোঁ ফ্ৰাইড ৰাইচ খাম। চ' ফ্ৰাইড ৰাইচ আনি দিলে, চিকেন ফ্ৰাইড ৰাইচ। অলপমান ভোকো লাগি আছিলে, খাই গ'লোঁ, কাৰণ 3টামান বাজি গ'ল মানে। এতিয়া সময় হৈছে 3টামান বাজি আছে। লাঞ্চটো খাই লওঁ। তাৰপিছত শ্বুট কৰাৰ সময় হৈ গ'ল। এই যিটোত আমি ৰুমটোত সোমাই আছিলোঁ, সেই ৰুমটোৰ পৰা এতিয়া ওলাই যাব লাগিব। বহুত দেৰি মানে অলপমান ৰেষ্ট লৈ পিনে আমি গৈ আছোঁ এতিয়া মানে কি হ'ল, গোটেই ফ্ল'ৰকেইটা তলৰ পৰা ওপৰ কৰি থাকিব লগা হৈছে। এবাৰ তললৈ আহিছোঁ, এবাৰ ওপৰলৈ গৈছোঁ, মানে তেনেকৈ কৈ পিনে চবতে লৈ থাকিব লগা হৈছে যিহেতু, সেইকাৰণে। তাৰপিছত একবাৰ এতিয়া গ্ৰাউণ্ডত আহিলোঁ। এয়া গ্ৰাউণ্ড ফ্ল'ৰৰ ৰিচিপশ্যন। প্ৰথমতে ইয়াত অলপমান ল'বলগীয়া আছে, চাই লওক। যিসকলে আহিছে এটা কমেণ্ট কৰি দিব। অলপমান গিম্বল চিম্বল এডজাষ্ট কৰি ল'বলগীয়া আছে। এইটো মাইক হয়, ডিজিটেকৰ মাইক ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আজি কেমেৰাত শ্বুট নহয়, আইফোনত শ্বুট কৰিম। চ' আমি এতিয়া ৰেডি হৈ আছোঁ, ইফালৰ পৰা সিফালে মিলাই আছোঁ বস্তুখিনি। মানুহ ভিৰ হৈ আছে, তথাপি মানে কি ভিৰৰ মাজতে আমি কৰিব লাগিব। এয়া মই শ্বুট এটা চিন এটা কৰি আছোঁ। জাষ্ট এইটো প্ৰমোচনেল ভিডিঅ' এটা শ্বুট কৰিছোঁ। প্ৰমোচনেল ভিডিঅ'টো মই লিংকটো তলত দি দিম যেতিয়া ৰিলিজ কৰা হ'ব। এইটো OT ৰুম হয়, এই ভিতৰত OT ৰুম হয়, অলপমান টাইম লাগিব তাত যাবলৈ। আৰু এইটো হৈছে কাউণ্টাৰ, য'ত বিলিং চিলিং হয়, মানে পইচা পাতিৰ লেনদেন আৰু সেইবিলাক ইয়াত কাউণ্টাৰ হয়, এইটো হয়। তাৰপিছত এতিয়া আহিলোঁ অপাৰেশ্যন থিয়েটাৰৰ ভিতৰলৈ। এইটো ডক্টৰৰ ৰুম হয়, যিটোত আমাৰ দৰে সাধাৰণ মানুহ সোমাব নোৱাৰে। কিন্তু আমাৰ অফিচৰ ফালৰ পৰা আমি অফিচিয়েল যিহেতু কামত গৈছোঁ, চ' সেইকাৰণে আমি বিন্দাছ ইয়াত সোমাই পিনে আলোচনা কৰিছোঁ, কি কৰোঁ কি নকৰোঁ। তাৰপিছত প্লেন কৰি আছোঁ কেনেকৈ শ্বুট ল'ম, কাৰণ অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত ল'মগৈ এতিয়া। আৰু প্ৰথমতে আমি ইয়াত গ্ৰাউণ্ড পিন্ধিব লাগিব, মাস্ক পিন্ধিব লাগিব, যিবিলাক মানে তেওঁলোকে পিন্ধি আছে আমি ইয়াত পিন্ধিব লাগিব মানে। চ' এই ভিতৰত এইটো অপাৰেশ্যন থিয়েটাৰৰ ভিতৰ অংশ। মই যিটো ভিডিঅ' কৰিবলৈ মানে মানুহ নাপালোঁ, সেইকাৰণে ফটো মাৰি থৈ দিলোঁ অকল। এতিয়া অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত মই শ্বুট কৰি আহিলোঁ। এতিয়া যাম ICU ৰুমলৈ। ICU লৈ যাম এতিয়া। এয়া ICU পাই গ'লোহি। ICU পাই পিনে ভিতৰত যাওঁ, কাৰণ ICUত অলপমান মনে মনে থাকিব লাগিব। অপাৰেশ্যন থিয়েটাৰ ভালকৈ ভিডিঅ' ল'ব নাপালোঁ, কাৰণ মেইন যিটো অফিচিয়েল ভিডিঅ'টো লৈ থকা হৈছিলে, মই কেমেৰা কৰি থাকিব নাপালোঁ, বেছি সময় তাত কটাবলৈ মন নগ'ল। চ' এয়া ICU। ইয়াত একদম মানে ঠাণ্ডা পৰিৱেশ হ'ব লাগে। ICU আপোনালোকে জানেই, মানুহো বেছি ভিৰ হ'ব নালাগে। ত' ICUত ৰৈ আছোঁ, শ্বুট এটা কৰিম এতিয়া। সেনেকৈ মই ভিডিঅ'টো ভালকৈ দেখাব নোৱাৰিম, কাৰণ ইয়াত বেছি হাই হুলস্থুল কৰি থাকিব পৰা নাযায়। পেচেণ্টো আছে, চ' আমি পেচেণ্ট থকা মাজেৰে, ডক্টৰ ভিজিট দি আছে, তাৰ মাজেৰে আমি কামবিলাক কৰি আছোঁ মানে। দেখি আছে ডক্টৰ হয় এইবিলাক। চ' ডক্টৰ নাৰ্চবিলাক আছেই, গোটেইবিলাকে মানে ৰোগীৰ লগত পেচেণ্টৰ লগত কথা পাতি আছে। তথাপি আমি মাজে মাজে কথা পাতিলোঁ। তাৰপিছত যিহেতু ইমান গৰমত কাম কৰি আছিলোঁ, সেইকাৰণে কুঁহিয়াৰ ৰস এগিলাচ ধুনীয়াকৈ আহি পিনে খাই দিলোঁ। মই বৰ ভাল পাওঁ কুঁহিয়াৰ ৰস খাই পিনে। কুঁহিয়াৰ ৰস অলপমান একদম মছলা দি দিছে, আৰু তাৰপিছত নেমু চেপি দিছে, এগিলাচ খাই দিলোঁ। 30 ৰুপিজ। ধুনীয়াকৈ খাই পিনে এতিয়া যাওঁ ৰুমলৈ। বহুত দেৰি শ্বুটিং কৰিলোঁ হস্পিটেলত, আপোনালোকক দেখালোঁ। BTS বুলি ক'ব লাগিব। ICU, OT, অপাৰেশ্যন থিয়েটাৰ একদম ভিতৰত সোমালোগৈ। গোটেইখিনি একদম খুলি মেলি চোৱা নহ'লোঁ, আনবক্সিং কৰিলোঁ বুলি ক'ব পাৰি আৰু একদম ভালদৰে। এটা ভিডিঅ' আহি আছে, এইটো প্ৰমোচনেল ভিডিঅ' হয়। ভিডিঅ'টো মোৰ চেনেলত নাযায়, আমাৰ যিটো অফিচৰ যিটো চেনেল পেজ হয়, ইনষ্টাগ্ৰামত হয় বা ফেচবুকত হয় বা ইউটিউবত হয়, তাত যাব। মই এইটো আপলোড কৰাৰ মোৰ ৰাইটটো নাই। চ' ৰাইটটো মই নাপাম কাৰণে মই BTSটো বনালোঁ, আপোনালোকক দেখালোঁ। মই হস্পিটেলৰ পৰা মাজতে মানে শেষ কৰি পিনে লাষ্টত এনেকুৱা হৈ গ'লগৈ, অলপমান ভোক লাগিলে, মাজতে অলপ খালোঁ, কি দেখালোৱে। তাৰপিছত অফিচলৈ গ'লোগৈ, অফিচত অলপমান ডিছকাছ কৰিলোঁ। কাইলৈৰ কাম এটাৰ কাৰণে আকৌ ডিছকাছ কৰোঁ, কাইলৈ আকৌ মানে শ্বুটিং আছে। চ' সেইকাৰণে কামবিলাক অকণমান ডিছকাছ কৰি আহিলোঁ।
আহি পিনে এতিয়া ৰুমত পালোহি ৰুমত পাই পিনে এতিয়া ভাগৰ লাগিছে অলপমান বহি আছোঁ ড্ৰেছ চেঞ্জ কৰাই নাই বহি আছোঁ কাম কৰিবলৈ আছে ভাত পানী বনাব লগা আছে যিহেতু ৰুমত থাকোঁ নিজে বনাব লাগিব নিজে ভাত পানী বনাই আকৌ বাচন বৰ্তন ধুব লাগিব ভাত পানী বনাব লাগিব ভাত পানী বনাই আকৌ খাব লাগিব বৰ মানে ইমান দেৰি বনাওঁ 5 মিনিট খাওঁ কেলেই খাওঁ যেন লাগে কি বুলি কয় মানে খাবলৈ 5 মিনিট খাবলৈ কাৰণে 2 ঘণ্টা 1 ঘণ্টা বনাই থাকিব লগা হয় ধুব লগা হয় আমনি লাগে কেতিয়াবা হ'লেওতো খাব লাগিবই জীয়াই থাকিবলৈ তাৰপিছত যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে এবাৰ বেল আইকনটো ভালকৈ অল ন'টিফিকেশ্যন কৰিবচোন ন'টিফিকেশ্যনবিলাক চবলৈ নাযায় চাগে অনাগত দিনত আৰু ভাল ভাল ভিডিঅ' আহিব ব্লগ আহিব BTS আহিব বিভিন্ন ধৰণৰ নতুন কাম মানে ভিডিঅ' চিডিঅ' বনাই আছোঁ চ' সকলোবিলাক আহিব আপোনালোকে চাব মৰম দিব কমেণ্টত জনাব কেনেকুৱা পাইছে ধন্যবাদ জয় আই অসম